ৰত্নৰ লগতো বিন্দুক বিয়া হ'ব নিদিয়ে বিভানে। তো এই কথাটো মই কিহৰ কাৰণে কৈছোঁ আৰু আজিৰ খণ্ডত কি হ'বলৈ গৈ আছে, তো তাৰ বিষয়ে আপোনালোকে সম্পূৰ্ণ এই ভিডিঅ'টোত জানিবলৈ পাব। কিন্তু তাৰ আগতে যিসকলে প্ৰতিতৰা ধাৰাবাহিকখন সঁচাকৈ চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে, লগতে লাইক এটা কৰি দিব, কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰৰ আপডেটে এই চেনেলটোত আহি আছে। আপোনালোকে হয়তো নিশ্চয় পমহঁতক এতিয়ালৈকে দেখিবলৈ পোৱা নাই আৰু যোৱাটি খণ্ডতো আপোনালোকে বেদহঁতৰ কাহিনীটোৱে আপোনালোকে সম্পূৰ্ণ দেখিবলৈ পালে। বিন্দুৰ লগত তেনেকুৱা দিশ হ'ল, তাতে সেইটো এপিছডৰ সমাপ্ত হ'ল আৰু সেই এতিয়া পমহঁতে ক'ত আছে, কি কৰি আছে, তো সেইটো আপোনালোকে নিশ্চয় গম পোৱা নাই। তো আপোনালোকে পমহঁতক অতি সোনকালে দেখিবলৈ পাব আৰু লগতে এতিয়া পমে মাকৰ লগত সুখী নহ'ব একেবাৰে, আৰু পম আৰু লগতে পমৰ দেউতাকে অৰ্থাৎ বিভূতিয়ে ভাল নাপাব পমৰ মাকক, আৰু পমৰ মাকক ভাল নোপোৱাৰ কাৰণে আৰু গুৰুত্ব নিদিয়াৰ বাবে পমৰ মাকে বহুত বেছি আৱেগিক হৈ পৰিব। আৰু লগতে পমৰ মাকে যিহেতু এতিয়া পমৰ কাৰণে সেইবোৰ কৰিছে বা এতিয়া তেওঁলোকৰ কাৰণে সেইবোৰ কৰিছে, আৰু সেইবাবে এতিয়া পমেও এতিয়া যিহেতু ভাল নাপাব লাহে লাহে, বিভূতিয়ে যিহেতু ভালে নাপায়, আৰু সেইটো কথা যিহেতু কৈছে আগৰ খণ্ডতে, যিহেতু এতিয়া সকলোবোৰ শেষ হৈ যোৱাৰ পিছত বিন্দুই ভাবিছিল যে এতিয়া বিন্দুই জীয়াই থাকি একো লাভ নাই। তাৰ পিছতে সকলো মানুহকে ৰত্নই কৈছিল, আৰু ৰত্নই আজি মনৰ কথাটো ভালদৰে ক'ব, অৰ্থাৎ বিন্দুক যে ৰত্নই আগৰ পৰা ভাল পায়, যিহেতু এতিয়া বেদৰ লগত থাকে, কিন্তু এতিয়া বেদকো মাজে মাজে সেইটো কথা কৈছিল যদিও ধেমালিৰ স্বত্তে সেইটো কথা বেদে বুজি পোৱা নাছিল, আৰু সেইবাবে এতিয়া আজি সম্পূৰ্ণ কথাখিনি ক'ব। আৰু সেইবাবে এতিয়া বেদহঁতেও আজি একো নামাতিব, লগতে এতিয়া অনুভূতিহঁতে বা দেউতাকে একো নামাতিব, যে বিন্দুৰ যি মতামত সেই হিচাপে এতিয়া হ'ব। বিন্দু সকলো কথা ক'ব ৰত্নই, আৰু সকলোবোৰ কথা কোৱাৰ পিছত এতিয়া ৰত্নৰ কথাটোত মান্তি হ'ব, অৰ্থাৎ বিয়াৰ কাৰণে সন্মতি জনাব, আৰু যাৰ ফলত হয়তো আজিৰ খণ্ডতে হয়তো ৰত্ন আৰু বিন্দুৰ বিয়া হ'ব। আৰু আপোনালোকে তেনেকুৱা আজিৰ খণ্ডটিত দেখিবলৈ পাব, আৰু ঘৰৰ সকলোৱে ভাল পাব যে ৰত্নৰ লগত বিন্দুৰ বিয়া হ'ব, আৰু ৰত্নৰ লগত বিন্দুৰ বিয়া হ'লেদি একো চিন্তা নাই, আৰু বেদেও চিন্তাৰ পৰা মুক্ত হৈ থাকিব। সেইটো ৰত্নক ভালদৰে বেদে চিনি পায়, আৰু সেইবাবে এতিয়া সকলোৱে চিনি পোৱাৰ কাৰণে ৰত্নৰ কথাটোৰ কাৰণে বেদহঁতেও ভাল পাব, আৰু তেনেকুৱা আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব। আৰু বাকী বিভানে এইটো একো কৰিব নোৱাৰে, কিন্তু এতিয়া বিভানৰ কথাটো যি বিভানে তেনেকুৱা কৰিছে সেইটো কথা ৰত্ন আৰু বেদৰ কাণত অতি সোনকালে পৰা আপোনালোকে দেখিবলৈ পাব, আৰু তাৰ পাছত কি হয়তো সম্পূৰ্ণ আপোনালোকে সেইটো নেক্সট এপিছডটোৰ আপডেটটোত মই কৈ দিম। তো আজিৰ ভিডিঅ'টো আছিল ইমানে। যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে কমেণ্ট এটা কৰি জনোৱাৰ লগতে লাইক এটা কৰি দিবলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে।